বাস্তৱ কথাত বিজেপিয়ে BTC দখল কৰিব নোৱাৰে আজিৰ দিনত নোৱাৰে খালি কি হয় ক'ব নোৱাৰো মই গৌৰৱ গগৈক মানে তেওঁ এজন খুব মানে হিট নেতা অসমৰ এবাৰ মই সচকৰে চোৱাৰ ইচ্ছা আছে কিন্তু লগ নাপাম নহয় তেওঁ যদি বিচাৰে তেতিয়াহ'লে আলোচনাৰ মজিয়াত আহি পেলাই তেওঁ ক'ব লাগিছিল মই এইটোকে কৈছিলে যে NDA এৰিব লাগে শাসনৰ পৰা ওলাই আহিব লাগে সব হৈ গ'লেহেঁতেন কিন্তু তাৰ কাৰণে প্ৰাৰম্ভিক আলোচনাৰ প্ৰয়োজন আছে মানে আক্ৰমণ কৰি কথা বতৰা কৈ আছে কাৰণ আপুনি যুক্তি সহকাৰে উত্তৰ দিয়াৰ কাৰণে কি ক'ব যে আগামী মানে আপোনাক ইউজি বমত আণ্ডাৰগ্ৰাউণ্ড বুলি মাতি আছে নাই হাগ্ৰামাই যিমানে আক্ৰমণ নকৰক মোক অন্তৰত তাৰ মৰম আছে মোৰ প্ৰতি এটা শ্ৰদ্ধাও আছে ভাল পোৱা আছে ভিতৰত মই জানো তেওঁ মোক খুব ভাল পায় আৰু এইটোৰ কাৰণে মনটো বেয়া লাগি আছে যে মই তেওঁৰ লগত নাই তেওঁ বিচাৰিছিলে মই তেওঁৰ লগত থাকিব লাগে মই কৈছিলোঁ কি তেওঁৰ লগত মই থাকিম কিন্তু বৃহত্তৰ ইণ্টাৰেষ্টত তেওঁ অলপমান যাতে গুৰুত্ব দিয়ে আৰু আপচুৱে আহ্বান কৰা একত্ৰীকৰণ আৰু দুয়োটা দলৰ মাজত আলোচনা এইটো যদি সি মানে সন্মান দিলেহেঁতেন মই তেওঁৰ লগত নিশ্চিতভাৱে থাকিলোহেঁতেন আজি আমি দুয়োটা দল দুয়োটা বেলেগ বেলেগ পক্ষত আছোঁ এইটো স্বাভাৱিক কথা আগ্ৰামাই মোক সমালোচনা কৰিবই লাগিব নহ'লে BPF জিকি বাচি নাথাকে BPFক বচাবলৈ ইউজি ব্ৰহ্মক আক্ৰমণ কৰিব লাগিব কিন্তু এইবুলি মই আগ্ৰামাই যি সুৰত আক্ৰমণ কৰে সেই সুৰত আগ্ৰামাক আক্ৰমণ কৰিব নোৱাৰোঁ কাৰণ মোৰ এটা ষ্টেণ্ডাৰ্ড আছে এটা মৰ্যাদা আছে আৰু আগ্ৰামাই এটা সময়ত সশস্ত্ৰ সংগ্ৰাম কৰি পেলাই BTC গঠন আৰু আজিৰ এই বড়ো সংগ্ৰামত যথেষ্ট ভূমিকা লৈছিলে তাৰ কাৰণে মই সেই লেভেললৈকে যাব নোৱাৰোঁ আগামাই কৈছে যে আপুনি এটা অভিযোগ কৰিছিলে যে আগামৰ কাৰণে যিটো একত্ৰীকৰণ বা যিটো মিত্ৰতা চলি আছিল BPF আৰু PPL প্ৰচেষ্টা এইটো আপুনি কৈছে আগামাই কোনো ধৰণৰ কিবা দিয়া নাই সঁহাৰি দিয়া নাই যাৰ কাৰণে আগলৈ নহ'লে এটা কথা কৈছে যে আজি যদি মিত্ৰতা কৰিবই লাগে তেনেহ'লে তেওঁলোকে NDA সংঘ এৰি আহক তেতিয়াহ'লে মিত্ৰতা মই এইটোকে কৈছিলে যে NDA এৰিব লাগে শাসনৰ পৰা ওলাই আহিব লাগে সব হৈ গ'লেহেঁতেন কিন্তু তাৰ কাৰণে প্ৰাৰম্ভিক আলোচনাৰ প্ৰয়োজন আছে আপচুৱে এইকাৰণে আমাক মাতিলে 16টা সংগঠনৰ সন্মুখত আমি আছামী হৈ পেলাই কৈফিয়ত দিছোঁ তেতিয়া আমাৰ মত আছেনে নাই তো আমিতো স্পষ্টভাৱে প্ৰমোদ বড়োও কৈছে ময়ো কৈছে যে আমি মত আছে আৰু আলোচনাত আমি বহিম এতিয়া 12 তাৰিখৰ ভিতৰত আগ্ৰামা মহিলাৰী আহিব লাগিছিলে তেওঁ নাহিলে এইটোৰ কাৰণে আপচুৱে যোৱাকালি এটা প্ৰেছ বিবৃতি দি পেলাই ক'ব লগা হ'ল যে একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো আগ্ৰামাই সঁহাৰি নিদিয়াৰ কাৰণে আমি নোৱাৰিলোঁ তেনে ক্ষেত্ৰত কাৰ দোষ এতিয়া তেওঁ যদি বিচাৰে তেতিয়াহ'লে আলোচনাৰ মজিয়াত আহি পেলাই তেওঁ ক'ব লাগিছিল কি ফৰ্মুলাৰ আমি একত্ৰীকৰণ স্বত্ববিহীনভাৱে আলোচনাত বহিলে ভাল আছে কিয়নো মই এই নিৰ্বাচনত মোক যাতে আগ্ৰামা সম্পৰ্কে আৰু প্ৰশ্ন নুসুধে মই আপোনালোককে অনুৰোধ জনাম কাৰণ আগ্ৰামাৰ মানে কথাৰ উত্তৰ দিবৰ কাৰণে ৰাজনীতি কৰা নাই মই আৰু এই নিৰ্বাচনত UPPLে অকলে একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিবৰ কাৰণে আমি আহিছোঁ আজি আমি কাজলগাঁৱত যিটো এটা সমদল উলিয়ালোঁ তাত হেজাৰ হেজাৰ মানুহৰ অংশগ্ৰহণ দেখি পেলাই আপোনালোকে হয়তো নিশ্চয় এইটো অনুমান কৰিব পাৰিছে জনস্ৰোত আৰু জন অভিমতটো কোনফালে গৈ আছে এতিয়া পৰিৱৰ্তন আমি আনিলোঁ 2020 চনত আৰু এই পৰিৱৰ্তনটো সকলো পৰ্যায়ত লৈ যাবৰ কাৰণে শিক্ষা কৃষিখণ্ড প্ৰশাসন আৰু সকলো দিশত লৈ যাবৰ কাৰণে আকৌ 5 বছৰৰ কাৰণে UPPL দলক যে প্ৰমোদ বড়োৰ নেতৃত্বত আকৌ চলাবলৈ দিব ৰাইজে কাৰণ BPF ফেক্টৰ নহয় কংগ্ৰেছটো একেবাৰে ফেক্টৰে নহয় তেওঁলোকে খাতা খুলিব বিচাৰিছে আহক মই ওৱেলকাম জনাইছোঁ গৌৰৱ গগৈকো মানে তেওঁ এজন খুব মানে হিট নেতা অসমৰ এবাৰ মই সচকৰে চোৱাৰ ইচ্ছা আছে কিন্তু লগ নাপাম নহয় আৰু কিন্তু বিজেপিৰ যিটো আগ্ৰাসন বুলি কৈ আছে সেইটো লৈ পেলাই UPPL মুঠেই শংকিত নহয় কাৰণ বাস্তৱ কথাত বিজেপিয়ে BTC দখল কৰিব নোৱাৰে
আজিৰ দিনত নোৱাৰে কালি কি হয় ক'ব নোৱাৰোঁ মই কিন্তু আজিৰ দিনত বিজেপিয়ে BTCত চৰকাৰ গঠন কৰিব পৰা কোনো সাংগঠনিক ভিত্তিও নাই আৰু ক্ষমতাও নাই এইকাৰণে UPPLে এই 5 বছৰত আকৌ 5 বছৰ নিৰ্বাচনত আমি জয়ী হৈ পেলাই BTCখন শাসন কৰিম ৰাইজৰ জনগণৰ ৰাইজক সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়ি যাম মইতো আজিকালি ABSU অফিচত নোযোৱা প্ৰায় বহুত বছৰ হ'ল মিনিষ্টাৰ হোৱাৰ পিছত যেতিয়া ABSUৱে কিবা প্ৰগ্ৰাম বা কিবা মাতি পেলাই মোক মাতি তেতিয়া যাওঁ কিন্তু মই নিজে ABSU অফিচত নাযাওঁ প্ৰমোদ বড়াইও নাযায় এতিয়া আজিকালি আৰু ABSU হিচাপে আমি থাকিবলৈ দি আছোঁ এতিয়া ABSUৱে যদি জাতীয় ছাত্ৰ আৰু বৃহত্তৰ জনগণৰ স্বাৰ্থত যদি এই নিৰ্বাচনত নিজৰ ভূমিকা আছে বুলি যদি ভাবে আৰু তেওঁলোকে নিজে যদি সিদ্ধান্ত লৈ পেলাই আমাক সহায় কৰে বা সমৰ্থন দিয়ে এইটো একৰ্ডৰ ছাত্ৰ মানে জৰুৱা চুক্তিটো সম্পূৰ্ণ কৰিব লাগে আজি 125 এমেণ্ডমেণ্টটো আনিবই লাগে আকৌ গহপুৰ বিশ্বনাথ গাঁৱৰ এইটো মানে BPFে কৈছিলে কোনোদিন নোসোমায় এইটো সোমাই আছে ABSUৰ কাৰণে আমি যদি এতিয়া চৰকাৰ আৰু ABSU মিলি পেলাই চুক্তি ৰূপায়ণৰ কাম নকৰে তেতিয়া চুক্তি ৰূপায়ণ নহয় ABSU সদায় ABSUৱে আমাৰ কোনো ব্যক্তিৰ মানে তলত নহয় ABSU সদায় উৰ্ধত আছে হাগ্ৰামাৰো উৰ্ধত হাগ্ৰামা যদি ভাবিছে যে ABSUক নিজৰ তলত ৰাখিব পাৰিলে ভাল আছিল ABSUৱে কোনোদিন কাৰো তলত নাযাব আমাৰ ওপৰতে ABSU যোৱাকালি হাগ্ৰামা মহিলাৰী মানে একফালে মিত্ৰতাৰ কথা কয় কিন্তু আরেকফালে কিন্তু দেখা গৈছে আপোনাৰ যেটা ইউজি ব্ৰহ্মপুত্ৰ আণ্ডাৰগ্ৰাউণ্ড